সঁচাকৈ জুবিন গাৰ্গ আমাৰ কাৰণে তেনেকুৱা নাছিল নে? যদিও তেওঁ ধেমালিৰ ৰূপত কৈছিল, সঁচাকৈ এইটো নিমখ নহ'লে আমি জানো আহাৰ খাব পাৰোঁ? নোৱাৰোঁ। অসমীয়া জাতিও সেইকাৰণে জুবিন অবিহনে একো কৰিব নোৱাৰিছিল এটা সময়ত। আৰু সেইকাৰণে সেইজন জুবিন গাৰ্গে মোৰ লগত হোৱা সাক্ষাৎকাৰতে কৈছিল যে মই যিটো কাম কৰি থৈ যাম আগন্তুক 100 বছৰত কোনেও কৰিব নোৱাৰিব। কোনোবাই হয়তো তেতিয়া ভাবিছিল যে জুবিনে এইটো অহংকাৰ কৰি কৈছে, কিন্তু মই ভাবোঁ যে নহয়, জুবিনে 100% নহয় 1000% সঁচা কথা কৈছিল যে জুবিনে যিটো কাম কৰিছিল 1000 বছৰলৈ আমি এতিয়া কোনেও কৰিব নোৱাৰোঁ। তেওঁ 100 বছৰ বুলি কৈছিল আৰু মই ক'ম যে আমি 1000 বছৰলৈ হয়তো আমি কোনেও কৰিব নোৱাৰোঁ। কাৰণ জুবিনে মানুহক বহুত ডাঙৰ দৰ্শন শিকাই থৈ গৈছে। উচ্চ নীচ, ধনী দুখীয়া, এই যে শ্ৰেণীহীন এখন সমাজ, শংকৰদেৱে যে যেতিয়াই সেই তাহানি দিনতে যে কৈছিল কুকুৰ চুগাল গদৰ ভৰো আত্মা ৰাম জানিয়া সবাকো কৰি প্ৰণাম বুলি, শংকৰদেৱে তেতিয়াই কোৱা কথাটো কিন্তু জুবিনে এতিয়াও আপুনি মই গম নোপোৱাকৈ আমাৰ সমাজখনত মিলাই আছে। চাওক, এক বৃক্ষ 10 পুত্ৰ সম বুলি শংকৰদেৱে তেতিয়াই কৈছিল, আৰু এতিয়া জুবিনে কি কৰিছে? এই যে কুকুৰ চুগাল গদৰ ভৰো আত্মা ৰাম, সেইকাৰণে শংকৰদেৱে কোৱা সেই বাণীটোৱে যেন জুবিনেও আমাৰ মাজত বিলাই থৈ গৈছে। সকলো জীৱক সমান মৰ্যাদা দিছিল। কুকুৰ, মেকুৰী, পাৰ চৰাইৰ পৰা ধৰি বগলীটোলৈকে আপুনি যদি চায়, এই জুবিনৰ মৃত্যুৰ সময়ত আপোনালোকে যিবিলাকে দেখিছে, ক'ৰবাত গৰু, ক'ৰবাত ঘোঁৰা, ক'ৰবাত কাউৰীটো, ক'ৰবাত বগলীটো, ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছিল, টেলিভিশ্যনত বাতৰি হোৱা দেখিছিল। জুবিনৰ মৃত্যুত তেওঁলোকো ম্ৰিয়মান হৈছিল। কাৰোবাৰ মৃত্যুত দেখিছিল নেকি? নাই দেখা। অকল জুবিনৰ মৃত্যুত দেখিছোঁ। তাৰমানে কি? এই যে গছ এজোপা কটাক লৈ জুবিনে যে আন্দোলন কৰে, প্ৰতিবাদ কৰে, গছ কটাৰ বিৰোধিতা কৰে, যে এয়া কি আছে? গছ এজোপাক যে সাৱটি ধৰে, দীঘলী পুখুৰীৰ গছবিলাক কটাৰ সময়ত যে কৈছিল এইবিলাক কাটি শেষ হোৱাৰ পিছত মোক কাটিব লাগিব চৰকাৰে। কম ডাঙৰ কথা কৈছিলে নে? এজোপা গছক কিমান ভাল পায়। আজিৰ এই দিনটোত আজি যদি তেওঁ থাকিলহেঁতেন চাগে কিমানখিনি গছ ৰুলেহেঁতেন। প্ৰত্যেকবাৰে জন্মদিনত গছ পুলি ৰুৱে। আজি আমি বহুতেই গছ পুলি ৰুইছোঁ, কিন্তু তেওঁ অকল কেক কাটি আনন্দ প্ৰকাশ কৰিছিল নে? নহয়, নাই কৰা। প্ৰকৃতিক ভাল পাইছিল। মানুহক ভাল পোৱাৰ মানুহজনে জানিছিল যে মানুহক যদি আমি পৃথিৱীখনত বসবাসৰ উপযোগী কৰি ৰাখিব লাগে, তেনেহ'লে আমি কিন্তু প্ৰকৃতিকো সেই ভাৰসাম্য দিবই লাগিব। আৰু সেইকাৰণে ফূৰ্তি আনন্দৰ মাজত কেক কটাৰ পিছত প্ৰত্যেক দিনেই জুবিন গাৰ্গে গছ পুলি ৰুইছিল। কিয় ৰুইছিল? এইকাৰণেই ৰুইছিল। শংকৰদেৱে সেই তেতিয়াই কোৱা কথাটো জুবিনে গম নোপোৱাকৈ এতিয়াও আমাৰ মাজত বিলাই আছে। এক বৃক্ষ 10 পুত্ৰ সম, এজোপা গছ 10জন পুতেকৰ সমান। কম কথা কোৱা নাছিল শংকৰদেৱ, আৰু সেইটোৱেই জুবিনে আমাক আমি প্ৰকৃতি ভাল পাব লাগিব। মানুহক দেখুৱাই এখন চেলফি উঠি গছপুলি এটা ৰুই আপোনালোকে বা ল'ব যিসকলে বিচাৰে, সেই মানসিকতা আপোনালোকে ত্যাগ কৰক। সঁচা অৰ্থত জুবিনে শিকোৱা দৰ্শনটো আপোনালোকে আদৰি লওক। জুবিনে মানুহক দেখুৱাবৰ কাৰণে গছ ৰোৱা নাছিল, অন্তৰৰ পৰা গছক ভাল পাইছিল কাৰণে গছ পুলি ৰুইছিল। আৰু ঠিক একেধৰণে যিবিলাক বেয়া, যিবিলাক ভ্ৰষ্টাচাৰ, যিবিলাক ভণ্ডামি, সেইবিলাকৰ সাংঘাতিক ধৰণে তেওঁ বিৰোধিতা কৰিছিল। কোনোবাই ভালেই পাওক, কোনোবাই বেয়াই পাওক। তাৰমানে আমাক কি শিকাইছিল জুবিনে? সাহস দিছিল, গোটেই জাতিটোক সাহস দিছিল। দুৰ্দান্ত সাহস দি থৈ গৈছে জীৱনৰ অন্তিম সময়লৈকে, যে সত্য কথাটো সদায় খোলাখুলিভাৱে কৈ দিবলৈ কৈছিল, সঁচা কথা সদায় ক'বলৈ কৈছিল। মুখ বন্ধ কৰি থ'বলৈ কেতিয়াও জুবিনে কোৱা নাছিল। আমি সেইখিনিও শিকিব লাগিব। আৰু তাৰ ওপৰত যিটো কথা, এই যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানুহেই যে মোৰ কাৰণে ভগৱান বুলি কৈছিল, এইটোৱেই মই ভাবোঁ জুবিনে আটাইতকৈ আমাৰ মানৱ সমাজক, গোটেই পৃথিৱীৰ মানৱ সমাজক, অকল অসমক নহয়, ভাৰতবৰ্ষত নহয়, গোটেই পৃথিৱীৰ মানৱ সমাজক শিকোৱা এইটো বাণী। ভূপেন হাজৰিকাৰ মৃত্যুত মই নিজে সাক্ষী আছিলোঁ। জালুকবাৰীৰ সেই সমাধি ক্ষেত্ৰত সেইদিনা গোটেই দিনটো মই আছিলোঁ। আপোনালোকে যিসকলে সেই সময়ৰ
গুৱাহাটীৰ জজ ফিল্ডলৈ গৈছিল আপোনালোকে নিশ্চয় মনত আছে আমি নিউজ লাইভত আমি তেতিয়া আছিলোঁ আমি প্ৰত্যেকটো মুহূৰ্ত আমি টেলিকাষ্ট কৰি আছোঁ জজ ফিল্ডৰ আৰু একেবাৰে জালুকবাৰীত ভূপেন দাক সমাধি দিয়ালৈকে আমি সেইখিনি কৰিছিলোঁ এই ভূপেন হাজৰিকাই আমাৰ নিউজ লাইভৰ তেতিয়া এটা অনুষ্ঠানত জুবিন গাৰ্গে ভূপেন দাৰ সন্মুখতে ভূপেন দাৰ এটা গীত গাই ভূপেন দাক উপহাৰ দিছিল নিয়ৰৰে ফুল যিটো গীত ভূপেন দাই নিজে শুনিছিল আৰু জুবিনক তেতিয়াই ৰাজহুৱাকৈ কৈছিল যে মোৰ এই গীতটো যদি কোনোবাই শুদ্ধ ৰূপত সঠিক ৰূপত গাব পাৰিছে গাইছে তেনেহ'লে এই জুবিনেই গাইছে ভূপেন হাজৰিকাই কৈ থৈ গৈছে এই যে দুয়োজনৰ মাজত আমি এতিয়া যে মিল দেখা পাওঁ গুৱাহাটীৰ পশ্চিমত ভূপেন দাৰ সমাধি ক্ষেত্ৰ আৰু গুৱাহাটীৰ পূবত চাওক কেনেকুৱা যোগসূত্ৰ এটা হৈ গৈছে আজি জুবিন ক্ষেত্ৰ হৈছে আমি সমাধি ক্ষেত্ৰ বুলি ক'বলৈ টান পাওঁ আমি জুবিন ক্ষেত্ৰ বুলি কৈছোঁ আজিও সোণাপুৰত কি পৰিৱেশৰ সূচনা হৈ আছে এই 60 দিন অতিক্ৰম কৰাৰ পিছতো 2 মাহ ধৰি আজি যে গোটেই মানুহবিলাক সোণাপুৰলৈ যে হিললোল ভাঙি গৈছে জুবিনে কি কৰি থৈ গ'ল চাওক এই যে চব তেওঁ নতুনত্ব দি থৈ গৈছিল জীয়াই থাকোঁতে যেনেকৈ আমাক শিকাইছিল নতুন চিন্তা কৰিবলৈ মৃত্যুৰ পিছতো কিন্তু আমাক তেওঁ শিকাই আছে এতিয়াও কি বুলি আমি যেতিয়া মৰিশালীলৈ যাওঁ আমি অসমীয়া মানুহবিলাকে আহি পেলাই আমি কাপোৰ কানি বেলেগকৈ সলাওঁ আমি গা ধুওঁ আমি চাফা হওঁ কিবা ভূত পেট লাগি আহিব বুলি আমি বিশ্বাস কৰোঁ আমাৰ ধাৰণা আছিল সেয়া মৰিশালীলৈ গ'লে মানুহে কাপোৰ আহি তিয়াই দিয়ে কিন্তু এতিয়া জুবিন গাৰ্গৰ সেই স্থানটো এক প্ৰকাৰ মৰিশালী কিন্তু সেইটো এতিয়া মৰিশালী হৈ আছেনে আজি জুবিনে যেনেকৈ জীয়াই থাকোঁতে যে কিছুমান ওলোটা কথা আমাক কৈছিল শিকাইছিল মই ভাবোঁ এতিয়াও এই সমাধি যিটো জুবিন ক্ষেত্ৰ হৈছে এই জুবিন ক্ষেত্ৰেও আমাক ওলোটা কথা শিকাইছে কি আজি যদি আমি তাত গৈ কোনোবাই যদি ঘৰত আহি কেনেবাকৈ কাপোৰ ধোৱাৰ কথাটো ভাবিব পাৰে মানুহে ভাবিব মোৰ পাপ লাগিব কাৰণ মই পুণ্য তীৰ্থলৈ গৈছোঁ বুলি ভাবে সেইটো সমাধি ক্ষেত্ৰ হৈ থকা নাই সেইটো এতিয়া অসমৰ অন্যতম এক পুণ্য তীৰ্থ হৈছে এই জুবিন ক্ষেত্ৰটো এই জয় জুবিন দা যে চিঞৰিছে তাত সদায় জয় জুবিন দাই চিঞৰি আছে মানুহবিলাক এইটো কি এইটো আমাৰ মানুহৰ অসমীয়া মানুহৰ এটা আন এজন সুযোগ্য সন্তানক আন এজন সুযোগ্য স্বনামধন্য মনীষীক দিয়া ভক্তি শ্ৰদ্ধা আজি ভগৱানৰ শাৰীত জুবিনক ৰাখিছে মানুহ ভগৱান নহয় এইটো সঁচা কথা কিন্তু মানুহ ভগৱানৰ পুত্ৰ হয় জুবিন ঈশ্বৰৰ পুত্ৰ হয় সঁচা সঁচিকেই জুবিন গাৰ্গ ভগৱানৰ এটা অংশ হয় আমি এতিয়া তেনেকৈ বিশ্বাস কৰিছোঁ সকলোৱে তেওঁ কাম কাজ তেওঁ চাল চলন তেওঁ দৰ্শন আমি যদি বিশ্লেষণ কৰোঁ এইমাত্ৰ যে ৰাজা বৰুৱাই যিকেইটা কথা কৈছে এই যে শিশুৰ লগত তুলনা কৰিছে বা অলপ যে শিৱৰ নিচিনা আচৰণ কিছুমান জুবিনৰ গাত আছে বুলি যে কৈ গৈছিল মই আপোনালোকক কওঁ যে জুবিনৰ গাত সঁচা সঁচিকৈ আমি পূজা কৰা দুজন ভগৱানৰ গুণ অনবৰতে থাকে এক শিৱ 2 কৃষ্ণ আপুনি চাব জুবিনৰ চকুকেইটা চাওক অলপ আমি কৃষ্ণক দেখা নাই কিন্তু কৃষ্ণৰ যিবিলাক আমি ফটো দেখিছোঁ জুবিনৰ চকুকেইটাত কিবা কৃষ্ণ কৃষ্ণ লাগে জুবিনৰ নাকটো মোৰ কিবা কৃষ্ণ কৃষ্ণ লাগে জুবিনৰ কাম কাজবিলাক মোৰ সঁচা সঁচিকৈ কৃষ্ণ কৃষ্ণ লাগে এই যে দেউতাকে যিবিলাক কথা কৈছে সৰু কালত কিমান চটফটীয়া আছিল জুবিন কিমান খটাসুৰ আছিল কৃষ্ণৰ যিবিলাক স্বভাৱ সৰু কালতে যশোদাৰ লগত থকাৰ সময়ছোৱাত যিমানবিলাক নবৌ নাগতি কৰিছিল তেতিয়া এই যশোদাৰ লগৰ মহিলাবিলাকক তাৰপিছত আপুনি চাওক কৃষ্ণৰ যিবিলাক বন্ধু কৃষ্ণৰ কাৰণে মৰিব পাৰে আপুনি উদ্ধৱৰ কথাই কওক আপুনি বালকৰ কথাই কওক যিমানবিলাক সেই সময়ৰ কৃষ্ণৰ বন্ধু আছিল গোটেইবিলাক কৃষ্ণৰ কাৰণে মৰিব পাৰে তাৰপিছত আকৌ যৌৱন কাললৈ চাওক একদম তেওঁ বেলেগ এটা পৰ্যায় তেওঁ কোনো ভয় নাই কালীয় দমনক কেনেকৈ দমন কৰিছে কংসক কেনেকৈ তেওঁ বধ কৰিছে এই সকলোবিলাক যদি চায় তেনেহ'লে দেখিব যে সদায়
তেওঁ দুষ্টক দমন শান্তক পালন কৰাৰ যিটো কৃষ্ণৰ দৰ্শন সেইটো জুবিনে শিকাই থৈ গৈছে কাকো খাতিৰ নকৰে কোনোবা ৰজা ঘৰ কোনোবা প্ৰজা ঘৰ সকলোকে তেওঁ খাতিৰ নকৰাকৈ কথা কৈ গৈছে এইবিলাকো আমাক কৃষ্ণৰ নিচিনা এটা দৰ্শন জুবিনে আমাক আচলতে শিকাই থৈ গৈছে আৰু ঠিক একেধৰণে শিৱ তেওঁ নিজৰ তাতু আঁকি লৈছে এফালে চাৰ্লি চেপলিন আছে আনফালে তেওঁৰ হাতত শিৱ আছে শিৱৰ যেনেকৈ তেওঁ বিষ্ণু কৃষ্ণ এইবিলাক যেনেকৈ ৰাজকীয় কায়দাত থাকে শিৱ তেনেকৈ নাথাকে আমি শিৱ আমাৰ কাৰণে এনেকুৱা এজন ভগৱান যি একেবাৰে ধূলি বালি লৈ সাধাৰণ মানুহৰ বহুত প্ৰেত সকলোৱে বিশ্বাস কৰে শিৱ শ্মশানত থাকে গৈ পেলাই ভস্মাসুৰৰ যিবিলাক আমি ৰূপ দেখোঁ শিৱক বিশ্বাস কৰে জুবিন গাৰ্গো তেনেকুৱা আছিল চাবলৈ ৰাতি কোনোবা গৈ পেলাই 2টা বজাত ভূতনাথ শ্মশানত যিজন মানুহে চুক্তিপত্ৰ কৰিব বিচাৰে ইয়াত কি আছে যিজনৰ কোনো উচ্চ এটা ধনী মানুহৰ লগত সম্পৰ্ক নাছিল খাটি খোৱা মানুহৰ লগত সদায় সম্পৰ্ক আছিল এই যে য'তেই ৰাতি ত'তেই কাটি যিটো পৰিৱেশ শিৱৰ লগত জুবিন গাৰ্গৰ একেই তাৰ মানে আমি এইটোৱে ক'ব বিচাৰোঁ যে কৃষ্ণ আৰু শিৱৰ কিছুমান গুণ জুবিনৰ গাত সঁচা সঁচিকৈ থকা যেন লাগে আপোনালোকে কেনেকৈ ভাবে কেনেকৈ চাই মই নাজানো মোৰ নিজৰ কথাটোহে কৈ আছোঁ গতিকে এনেকুৱা এজন মানুহ ঈশ্বৰ পুত্ৰ আমাৰ মাজৰ পৰা গুচি গ'ল আজি তেখেতৰ অনুপস্থিতিত আপোনালোকে ইয়াত এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে কিছু সময় পূৰ্বে মই তাত গৈছোঁৱেই যে এইটো মাত্ৰ এটা প্ৰতিমূৰ্তি নহয় এইটো অসমীয়া জাতিৰ সত্তা অসমীয়া জাতিৰ আৱেগ অসমীয়া জাতিৰ সাহস অসমীয়া জাতিৰ সপোন অসমীয়া জাতিৰ সংকল্প অসমীয়া জাতিৰ এক প্ৰতিশ্ৰুতিৰ নাম জুবিন গাৰ্গ গতিকে ইয়াত আপোনালোকে এনেকৈ আজি প্ৰতিমূৰ্তি তেখেতৰ জন্মদিনত এফালেদি প্ৰতিষ্ঠা কৰি আমাক দুখ দিছে আনফালেদি কিন্তু মই ভাবোঁ আপোনালোকে অনাগত ভৱিষ্যতৰ সমাজখনৰ কাৰণে এটা সপোন সিঁচিছে উঠি অহা প্ৰজন্মই জুবিনৰ গীত শুনিব ছবি চাব কিন্তু জুবিনক নেদেখিব এই প্ৰতিমূৰ্তিৰ যোগেদি তেওঁলোকে জানিব এইজনেই সেইজন জুবিন গাৰ্গ যি আমাক এনেকুৱা গীত দি থৈ গৈছে যিজনে একবিংশ শতিকাৰ প্ৰেম কাহিনীৰ দৰে শ্ৰেষ্ঠ প্ৰেমৰ গীত লিখিছে সেই একেজনেই আলফাৰ বিধ্বস্ত হোৱা অসমখনক সোণৰে সজোৱা সজা চহি খহি যায় সেই গীতটো লিখিছে একেজন মানুহেই পলিটিক্স নকৰিব বন্ধু বুলি কৈ ৰাজনীতিকক যেনেকৈ থকা সৰকা কৰিছে সেই একেজন মানুহেই কিন্তু মায়া মাথো মায়াৰ দৰে গীতটো লিখিছে সেইজনেই জুবিন গাৰ্গ আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁ য'তেই আছে ভালে থাকক শান্তিত থাকক সুখত থাকক আৰু মই ভাবোঁ আপোনালোকৰ লালুকৰ এই যুৱ সমাজক উদ্যোগত আজি যিটো মহান কাম আপোনালোকে ইয়াত পালন কৰিলে গোটেই ৰাইজখিনি যেনেকৈ ইয়াত আজি উবৰি খাই পৰিলে মই ভাবোঁ জুবিনে দূৰৰ পৰাই আপোনালোকক সকলোকে আজি আশীৰ্বাদ দিছে এটা মৰম দিছে ভাল পোৱা দিছে জয় জুবিন গাৰ্গ জিন্দাবাদ মই লালুকৰ যুৱ সমাজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ